মই এটা মাষ্টৰ। মই এটা মাষ্টৰ হৈও আজি মোৰ ল'ৰাটো মই ঠিক কৰিব নোৱাৰিলোঁ। গোটেই গৰম বন্ধ মাহটো তাক ক'লোঁ ভালকৈ পঢ়, মই আছোঁ। কিন্তু সি কেইটামান ফাল্টু ল'ৰা কেইটামানক লগ পায়, অকল ৰাতি মাল খাই আহে। মোৰ পৰা শিক্ষা লৈ ল'ৰা ছোৱালী বাহিৰত পঢ়িছে, কিন্তু সি কুকুৰে মোৰ কথা নুশুনে। আজিও যদি সি মাল খাই আহে, তাক মই এই ঘৰখনৰ পৰা আৰু মোৰ জীৱনৰ পৰা একেবাৰে আউট কৰি দিম। জুলাই মাহত খাওঁ চুলাই জুলাই মাহত খাওঁ চুলাই, গৰম বন্ধত খাওঁ ধুলাই। জুলাই মাহত খাওঁ চুলাই, গৰম বন্ধত খাওঁ চুলাই। নাজানো আৰু মোৰ কি হ'ব, পাৰিম জানো হ'ব ভাল মানুহ, মই ভাল মানুহ। এইটো আজিও মাল খাই আহিছে। ঐ কুকুৰা বাচ্চা ক'ত কুকুৰ দাদা, ক'ত কুকুৰ আছে? তই এটা কুকুৰ, তোতকৈ আৰু ডাঙৰ কুকুৰ আছে। মোৰ পৰা শিক্ষা পাই ল'ৰা ছোৱালী বাহিৰত গৈছে, কিমান ডাঙৰ অফিচাৰ হৈছে, আৰু তই কি গৰু কৰিছ? তই মদাহী হৈছ। কেইটা ডাঙৰ মানুহ হৈছে? আপোনাৰ পৰা শিক্ষা পাই কেইটা ডাঙৰ মানুহ হৈছে? কেইটা নাই হোৱা? এই ৰমে নক্সা অকল এটাই আছিলে, আৰু কোন আছে? স্কুলততো তই নাযাৱে, টিউশ্যন কৰাই পইচা গাল গোটাইছ, ভাল কাম কৰিছ। আৰু তোৰ কাৰণে মই বেয়া হৈছোঁ। আজি যদি তই ভাল কাম কৰিলে টিউশ্যনৰ ফিজ ইমান কেলৈ ল? ল'ৰা ছোৱালী দুখীয়া ল'ৰা ছোৱালী আহে, সিহঁতি ক'ৰ পৰা হাজাৰ টকা দিয়ে। মই দেখিছোঁ আপোনাৰ কাৰণে, আপোনাৰ পাপৰ কাৰণে মই আজি মদাহী হৈছোঁ। বাবা, মই এতিয়া কাৰ কাৰণে কৰিছোঁ? তোৰ কাৰণে কৰিছোঁ। আপুনি পইচাৰ কাৰণে কৰিছে, আৰু আপোনাৰ সেই বেয়া কামৰ কাৰণে মই আজি মদাহী হৈছোঁ। নহ'লে মোতকৈ ভাল আৰু কোনো নাই এই পৃথিৱীত নাই। ঠিক আছে তেনেহ'লে, আজিৰ পৰা ময়ো টিউশ্যন নকৰাওঁ, ময়ো মাল খাম। চাওঁ তই কেনেকৈ ভাল হ। আপোনাক মই মাল খাব কোৱা নাই, টিউশ্যনৰ ফিজটো অলপ দুখীয়া মানুহৰ পৰা কম ল'ব কৈছোঁ। কোন আছে মোৰ ক্লাছত দুখীয়া? তাৰ নাম ক। আছে 5-6টামান আছে, সিহঁতৰ ৰেচন কাৰ্ড আছে, সিহঁতি একদম দুখীয়া ঘৰৰ ল'ৰা। সেইকেইটা দুখীয়া, ফ্ৰী চাউল খাই যায়। সিহঁতৰ বাইক দেখিছ? ঘৰত কেইখন আছে? দুখন বাইক। সেই 30-40 হাজাৰ টকা মোবাইল। কিহৰ দুখীয়া সিহঁতি? সেইবোৰ কুলক্ষণীয়া মানুহ, ভাল কামত পইচা নকটায়। কিহৰ দুখীয়া সেইবিলাক? সেইবোৰ মাক বাপেকৰ ভুল, সেইবোৰ মোৰ ভুল নহয়। মই সিহঁতৰ পৰা পইচা এৰিব নোৱাৰোঁ, মই ল'মেই। তেনেহ'লে ময়ো মাল খাম, মই মাল এৰি নিদিওঁ। ঠিক আছে, তই মাল খা আৰু মোৰ ঘৰৰ পৰা তই বাহিৰ হৈ যা। আজিৰ পৰা তই মোৰ ঘৰত থাকিব নোৱাৰ। ঠিক আছে, আজিৰ পৰা নাথাকোঁ, কাইলৈ পৰা থাকিম। আজিৰ পৰা মানে কেতিয়াও থাকিব নোৱাৰ। কমেডি শ্ব' পাইছে এখন, জমনি কৰিব আহিছ তই। ওলা, গেট আউট। হ'ব, মই তেনেহ'লে আপুনি মৰিলেও নাহোঁ। নেলাগে তোৰ নিচিনা ল'ৰা, যা ফুট। এনেকৈনো ময়ো অকলশৰীয়া কিমান থাকিম। ল'ৰাটোতো জহৰাই হ'ল, বিয়াখনেই পাতি ল'ব লাগিব। ছাৰ আমি আহিলোঁ, টিউশ্যন কৰাব নহয়। আজি এতিয়া মনটো একেবাৰে ভাল নাই। টিউশ্যন কৰাবলৈ মনেই নাই আজি। কি হৈছে ছাৰ, কি হৈছে কওকচোন? তহঁতিতো গম পাৱই যে মোৰ মানুহজনী নাই। ভাবিছিলোঁ ল'ৰাটোকে খাবতি অলপ তাক ভাল মানুহ বনাম, কিন্তু সি এটা মদাহী, সদায় মাল খাই আহে। তাক মই ঘৰৰ পৰা উলিয়াই দিলোঁ, মোৰ জীৱনৰ পৰা উলিয়াই দিলোঁ। ভাবিছোঁ মই অকলে কিমান থাকিম, বিয়াখনেই পাতি লওঁ আকৌ এবাৰ। আমাৰ এই মাককে পাতিব পাৰিব। বাপেকটো নাই নহয়, বেলেগ আনিলে তাইক তালাক দি দিলে মাকক। কথা পাতি চাব আপুনি। কোন? মোৰ কথা কৈছে, মোৰ কথা ছাৰ। মা আৰু ময়ে থাকোঁ, আৰু ঘৰত কোনো নাই। মায়ে মানুহৰ ঘৰত কাম কৰে আৰু দোকান এখনত কাম কৰে। ঠিক আছে, তোৰ মাৰক মই বিয়া পাতিম, আৰু আজিৰ পৰা তোৰ টিউশ্যনৰ ফিজ ফ্ৰী। সঁচাকেনে? আজিৰ পৰা তোৰ টিউশ্যনৰ ফিজ ফ্ৰী, আৰু তোৰ মাৰক কবি মই বিয়া পাতিম। ছাৰ আমাৰ মাকো বিয়া পাতি লওক, মোৰো টিউশ্যনৰ ফিজটো ফ্ৰী হৈ যাব। ছাৰ আমাৰ মাকো বিয়া পাতি লওক, মোৰো টিউশ্যনৰ ফিজটো ফ্ৰী হৈ যাব। মই ইমান গালক বিয়া পাতিম কেনেকৈ? এজনীকে পাতিম। ঐ কুকুৰৰ পোৱালি, তই কেলৈ আহিলি? তোৰ বিয়া খাব আহিছোঁ। পপীয়া, টিউশ্যনৰ ফিজ ফ্ৰী কৰি দিয়া। মই কওঁতে নকৰ। ধনী দুখীয়া এইবিলাক কোন দুখীয়া? এতিয়া বিয়া পাতিব লৈছে যে, কালি টিউশ্যনৰ ফিজ ফ্ৰী। মস্ত পপীয়া এটা। তোৰ কাৰণে মই জিন্দগীটো বৰবাদ হ'ল। মই কালি এবাৰ বাট এমুঠি খাব পৰা নাই, গম পাৱ? হ'ব যা, তইও থাকিবি মোৰ বিয়াখনত, আহিবি লাগি ভাগি দিবি। ভণ্টি তুমি চাই লোৱা মাৰ বিয়া আগতে। আমাৰ বাবা বৰ ভাল নহয় আকৌ, অকল পইচাকে থাকে। ছাৰ আমাৰ মাক বিয়া নাপাতে। হ'ব, তহঁতে গোটেইকেইজনী মাৰক লৈ আহিবি। মই চাই ল'ম যিজনী ভাল লাগে তাইকে বিয়া পাতিম। বাবৰা তই তেনেকৈ আছে মানে, এতিয়াতো চিলেক্ট কৰা বয়স আছে। যিজনী আগে পাইছ সেইজনীকে পাত। কথা ক'ব আহিছে, যা ভালে হ'ব দে, তই বিয়া পাতিলে ময়ো ঘৰত থাকিব পাৰিম, ভাল বস্তু এটা খাব পাৰিম। আৰু আজি বিয়া পতাৰ পিছতে চবৰে টিউশ্যনৰ ফিজটো অকণ কমাই দিবি, পাৰিবি নাই? পাৰিম, যা অলপ চবকে কমাই দিম। থেংক ইউ ছাৰ, থেংক ইউ ছাৰ। মোক কিমান কমাব?
এই তোপা নলয়, তই জীয়াই হলি এতিয়া মোৰ পৰা। যা যা চবকে কৈ দিবি, চবৰে টিউশ্যনৰ ফিজটো মই আগত দি লৈছিলোঁ, আধা ল'ম। যা হ'ব যা। এতিয়াহে ভাল লাগিছে। মই তোক এইখন এক্টিং কৰি আছিলোঁ, মই মাল খোৱা নাছিলোঁ নহয়। তই এজন মাষ্টৰ হৈ কিনি ইমান পইচা ল'বি, সেইকাৰণে মই এক্টিং কৰি আছিলোঁ। আৰু সিহঁতৰ মাক এইবোৰ চব ময়ে প্লেনিং কৰিছোঁ। সিহঁতৰ মাকৰ তোলে এই বুঢ়া বয়সত নাহে। মই নাটক কৰি আছিলোঁ চব, বুজিলি? চিধা হ'লি নাই এতিয়া, চিধাকৈ থাকিবি। কি ভাবিছিলোঁ আকৌ বিয়াখন পাতিম, তই এইবোৰ নাটকে কৰি দিম মোৰ লগত। হ'ব দে, টিউশ্যনৰ ফিজটো কমাই দিম, তই যেতিয়া ভাল হ'লি, মোৰ ল'ৰাটো ভাল হোৱাটোৱে মই বিচাৰোঁ।